নমস্কাৰ মই স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আজি আমি কৰিম ক্লাছ 8ৰ ছায়েন্সৰ যি বল আৰু চাপ আছে এই পাঠ্য কুৱেশ্যন আছে আগেইটা কৈ দিম তোমালোকে কিবা ভিডিঅ' লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ভুল উত্তৰ দিয়া নাই তোমালোকে বহিটো ভালদৰে কৰি ল'বা ওপৰত লিখি দিছোঁ এক্সাৰচাইজ বা অনুশীলন 1 বস্তুৰ গতিশীল অৱস্থা পৰিৱৰ্তন ঘটাবলৈ ঠেলা বা টনা দুটা প্ৰক্ৰিয়া উদাহৰণ দিয়া তোমালোকক কৈছে যে ঠেলা বা টনা যিকোনো দুটা প্ৰক্ৰিয়াৰ উদাহৰণ দিবলৈ কৈছে মানে ঠেলাৰ দুটা প্ৰক্ৰিয়াৰ উদাহৰণ দিব পাৰা বা টনা দুটা ইয়াত তোমালোকে দুটা দিছোঁ যিকোনো এটা লিখিব পাৰা উত্তৰ ঠেলা প্ৰক্ৰিয়াৰ উদাহৰণ এটা গধুৰ বাকচ ঠেলা এইটো এটা উদাহৰণ গাড়ী ঠেলা এতিয়া টনা প্ৰক্ৰিয়াৰ উদাহৰণ কুঁৱাৰ পৰা পানী তোলা 2 ৰছী টনা খেলত ৰছী টনা এইটো এটা উদাহৰণ তোমালোকে ইয়াত দুটা প্ৰক্ৰিয়াৰ উদাহৰণ আছে তোমালোকে লিখিলে যিকোনো এটা লিখিবা 2 নম্বৰ দিছে বস্তু আকৃতিৰ পৰিৱৰ্তন ঘটাবলৈ বল প্ৰয়োগৰ দুটা উদাহৰণ দিয়া উত্তৰ বস্তু আকৃতিৰ পৰিৱৰ্তন ঘটাবলৈ বল প্ৰয়োগৰ দুটা উদাহৰণ হ'ল ৰবৰ এডাল টানি তাৰ আকৃতি পৰিৱৰ্তন কৰিব পাৰি 2 মাৰি থোৱা আটাৰ লাডু হেঁচি তাৰ আকৃতি পৰিৱৰ্তন কৰিব পাৰি 3 নম্বৰ দিছে তলৰ উক্তিবোৰত খালী স্থান পূৰণ কৰা তোমালোকক ডাইৰেক্ট কৰিছোঁ কুঁৱাৰ পৰা পানী তুলিবলৈ আমি ৰছীডাল ডেছ লাগে ইয়াত টানিব লিখিবা তাৰপিছৰ প্ৰশ্ন দিছে 2 নম্বৰ এটা আধানযুক্ত বস্তুৱে আন এটা আধানহীন বস্তুক নিজৰ ফালে ডেছ কৰে উত্তৰ আকৰ্ষণ কৰে তাৰপিছৰ প্ৰশ্ন দিছে বুজাই কৰা ট্ৰলি গাড়ী এখন গতি কৰিবলৈ ইয়াক আমি ঠেলিব লাগিব উত্তৰটো মই তোমালোকক ডাইৰেক্ট কৈ দিছোঁ তলত আণ্ডাৰলাইন কৰাবোৰ তোমালোকে খালী ঠাই বহুৱাই দিম শেষৰ প্ৰশ্ন দিছে এডাল চুম্বকৰ উত্তৰ মেৰুৱে আন এডাল চুম্বকৰ উত্তৰ মেৰু ডেছ কৰে উত্তৰটো হ'ব এডাল চুম্বকৰ উত্তৰ মেৰুৱে আন এডাল চুম্বকৰ উত্তৰ মেৰুক বিকৰ্ষণ কৰে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ তোমালোকে নেভাবিবা যে মই ভুল উত্তৰ দিছোঁ শুদ্ধ উত্তৰ দিছোঁ যি টি কমেণ্ট নকৰিবা শুদ্ধ উত্তৰ দিছোঁ তোমালোকৰ সহায়ৰ কাৰণে চেনেলটো খুলিছোঁ তোমালোকে ভালকৈ কমেণ্ট এটা কৰিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা আৰু চেনেলটো যদি নতুন আহিছে ছাবস্ক্ৰাইব কৰি দিবা